everyone, সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো। আজিৰ ক্লাছটোত আমাৰ যিটো সিৰিজ ষ্টাৰ্ট কৰিছিলো টপ 50 কোৱেশ্চন, টপ 50 কোৱেশ্চনৰ আজি এটা নতুন চেপ্টাৰ আমি ডিসকাশন কৰিম আৰু সেইটো হৈছে ৰেশিও এণ্ড প্ৰপৰচন। বহুত বেছি ইম্পৰ্টেন্ট চেপ্টাৰ হয়, এক্সামত ভালোখিনি কোৱেশ্চন আহা দেখা যায়। ক'ব গ'লে ৰেশিও এণ্ড প্ৰপৰচনৰ এটা নহয় এটা কোৱেশ্চন থাকেই। তো আমি একদম ইম্পৰ্টেন্ট কোৱেশ্চন কেইটাৰ কথাই ডিসকাশন কৰিম, যেহেতু বেছি সময় নাই। তো আৰম্ভ কৰিছো ডাইৰেক্টলি ক্লাছটো। এটা যদি প্ৰথমতে চাব লগা হয় যে চেপ্টাৰটোত আছে কি আৰু থকাখিনি বস্তুৰ ভিতৰত ইম্পৰ্টেন্ট কি, তো তাত আহিব একদম বেসিক ৰেশিওৰ এটা কোৱেশ্চন আহিব, এটা আহিব মানি ডিস্ট্ৰিবিউশনৰ আৰু এটা আহিব আমাৰ ইনভেষ্টমেন্টৰ। ঠিক আছে, এই তিনিটা ধৰণৰ কোৱেশ্চন আমি জানিব লাগে, দ্যাটস ইট, হৈ গ'ল। এইখিনি যদি আমি ভালদৰে ৰিভিজন কৰি গলো এক্সামত মোস্ট প্ৰবাবলি বেছি চান্স আছে। মানে মই নকওঁ যে এইকেইটাৰ ভিতৰতে আহিব আৰু বেলেগ বস্তু নাই, ইয়াতে থকাৰতো বহুত বস্তু আছে এই চেপ্টাৰটোত, কিন্তু তাৰ ভিতৰতো ইম্পৰ্টেন্ট যদি ক'ব লগা হয়, মোস্ট ইম্পৰ্টেন্ট যদি কিবা আছে, মোস্ট ইম্পৰ্টেন্ট হৈছে এইকেইটা। ঠিক আছে, মোস্ট ইম্পৰ্টেন্ট বুলি ক'লে আমি এই তিনিটা বস্তু কম, আৰু এই তিনিটা বস্তু জানিলে মোস্ট প্ৰবাবলি আমাৰ এক্সামত কমন পৰিব লাগে। ওকে, স্টার্ট কৰিছো। এটা বেসিক ৰেশিও হয় কি? প্ৰথম কথা, ৰেশিওৰ কোৱেশ্চন সলভ কৰাৰ কাৰণে তোমালোকে জানিব লাগিব ৰেশিও কেনেকৈ ওলাই। সাপোজ আমাক কৈ দিলে 2:7 এটা ৰেশিও দিয়া আছে, কৈ দিলে এই দুটা সংখ্যাৰ অনুপাত, আমাক এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়ে যে দুটা সংখ্যাৰ অনুপাত 2:7 আৰু সংখ্যা দুটাৰ যোগফল, সংখ্যা দুটাৰ যোগফল হৈছে, সংখ্যা দুটাৰ যোগফল আমাক সাপোজ কৈ দিলে 81, তেতিয়াহ'লে সংখ্যা দুটা উলিওৱা। এইটো কোৱেশ্চন এক্সামত আহা দেখা যায়। আমাক ক'ব দুটা সংখ্যাৰ অনুপাত এইটো, সংখ্যা দুটাৰ যোগফল কিবা এটা দি দিলে আৰু ক'ব সংখ্যা দুটা উলিওৱা। নেক্সট আমাক কোৱেশ্চন ক'ব দুটা সংখ্যাৰ অনুপাত হৈছে এইটো, সংখ্যা দুটাৰ ডিফাৰেন্সটো আমাক দিয়া থাকিব। বা এনেকুৱাও কোৱেশ্চন দিয়ে য'ত আমাক কয় সংখ্যা দুটাৰ ডিফাৰেন্স। কিছুমান কোৱেশ্চনত তোমালোকক ডিফাৰেন্স দিয়া থাকিব যে সংখ্যা দুটাৰ ডিফাৰেন্স হৈছে, ইয়াতে কৈ দিলে সাপোজ 54। ঠিক আছে, সংখ্যা দুটাৰ পাৰ্থক্য হৈছে 54। আমাক সংখ্যা দুটাৰ কি ক'ব, নেক্সট আমাক ক'ব সংখ্যা দুটাৰ প্ৰডাক্ট বুলিও ক'ব, পূৰণফল। সংখ্যা দুটাৰ পূৰণফল আমাক কৈ দিব কিছুমান কোৱেশ্চন। পূৰণফল আমাক সাপোজ কৈ দিলে ঠিক আছে, সংখ্যা দুটাৰ পূৰণফল কৈ দিলে আমাক এইটো। ওকে, তো সংখ্যা দুটাৰ পূৰণফল এটা কাম কৰো, এইটো আমাৰ 98 কৰি লোৱা, তেতিয়া বেছি ভাল হ'ব। ওকে, তো এতিয়া যদি আমি চাওঁ, ইয়াতে আমাক এইখিনি ডাটা দিয়া আছে। আমাৰ এক্সামত তিনিটা ধৰণৰ কোৱেশ্চন ইয়াতে এৰাইজ হ'ব। প্ৰথমটো হৈছে কেনেকুৱা, দুটা সংখ্যাৰ অনুপাত, 2:7 আৰু ইয়াৰে সংখ্যা দুটাৰ যোগফল আমাক দি দিছে 81। ঠিক আছে, সংখ্যা দুটাৰ যোগফল 81, ডিফাৰেন্স আমাক কৈ দিলে 54 আৰু সংখ্যা দুটাৰ প্ৰডাক্ট আমাক কৈ দিলে 91। মানে আলটিমেটলি ইয়াতে তিনিটা কোৱেশ্চন এৰাইজ হ'ল, এইটো এটা, এইটো এটা, এইটো এটা। ঠিক আছে, তিনিটা কোৱেশ্চন। প্ৰথম কোৱেশ্চন আমাৰ এনেকুৱা হ'ব, দুটা সংখ্যাৰ অনুপাত 2:7, সংখ্যা দুটাৰ যোগফল যদি 81 হয় তেতিয়াহ'লে সংখ্যা দুটা উলিওৱা। সংখ্যা দুটা উলিওৱা যদিহে সংখ্যা দুটাৰ যোগফল কি হয়, 81 হয়। সেকেন্ড পইণ্ট, দুটা সংখ্যাৰ অনুপাত 2:7, যদিহে সংখ্যা দুটাৰ পাৰ্থক্য 54 হয় তেতিয়াহ'লে সংখ্যা দুটা উলিওৱা। আৰু থাৰ্ড কুৱেশ্চন, দুটা সংখ্যাৰ অনুপাত 2:7, যদিহে সংখ্যা দুটাৰ পূৰণফল 98 হয় তেতিয়াহ'লে সংখ্যা দুটা উলিওৱা। দ্যাটস ইট, এইখিনি হৈছে আমাৰ কুৱেশ্চন। এতিয়া এই এনসাৰ কেনেকে ওলাম ইয়াৰে, ঠিক আছে, এনসাৰ কেনেকে ওলাম ইয়াৰে। তো এনসাৰ উলিওৱাৰ কাৰণে প্ৰথমতে আমি কি কৰিম, প্ৰথমতে আমাক কৈছিলে যোগফল। যোগফল ক'লে মনত ৰাখিবা অনুপাত কেতিয়াও অৰিজিন সংখ্যা নহয়। ফাৰ্স্ট কথা এইটো পইণ্ট মনত ৰাখিবা, অনুপাত কেতিয়াও অৰিজিন সংখ্যা নহয়। ইয়াৰ পৰা যদি অৰিজিন সংখ্যা উলিয়াব লাগে তেতিয়াহ'লে আমি x এটা লগাব লাগিব। ঠিক আছে, x এটা লগাব লাগিব। এতিয়া ইয়াতে আমি দেখিছো যে এইটো হৈছে এটা সংখ্যা, এইটো হৈছে এটা সংখ্যা, আৰু এই সংখ্যা দুটাৰ আমাক যোগফল কিমান দিয়া আছে, যোগফল দিয়া আছে 81। তো ইয়াৰে পৰা আমি ডাইৰেক্টলি সলভ কৰিব পাৰিম, কিমান হ'ব, 9x ইজ ইকুৱেল হৈ গ'ল 81। x ইকুৱেল কিমান আহি গ'ল, 9 আহি গ'ল। আৰু x ৰ ভ্যালুটো যেতিয়া আমি পাই যাম তাৰপিছত আমাৰ কাৰণে এনসাৰ উলিওৱাটো খুব সহজ হৈ গ'ল। আমি 9টো এবাৰ 2 লগত পূৰণ কৰি দিম, 9 2 গুণ 18 আৰু 9 7 গুণ কিমান হ'ব, 63। তো আলটিমেটলি আমাৰ সংখ্যা দুটা কি হ'ব, আমাৰ এনসাৰ দুটা হ'ব, এটা আহিব 18, এটা আহিব 63। আশা কৰো বুজি পালা। আমাৰ প্ৰথম কুৱেশ্চনৰ এনসাৰ আহি গ'ল 18 and 63। আৰু সেকেন্ড কুৱেশ্চনত কি কৈছে, সংখ্যা দুটাৰ ডিফাৰেন্স, পাৰ্থক্য, এই অনুপাত দুটাৰ ডিফাৰেন্স কিমান আছে, ডিফাৰেন্স আছে 54। অৰ্থাৎ আমি এনেকৈ লিখিম 7x আছিলে ডাঙৰ সংখ্যা, ইয়াৰে পৰা বিয়োগ কৰিম আমি কাক, 2x। পাৰ্থক্য বুলি ক'লে কি কৰিব লাগে, ডাঙৰৰ পৰা সৰুটো বিয়োগ, আৰু ডাঙৰৰ পৰা সৰুটো যেতিয়া বিয়োগ কৰিম আমি ইয়াতে পাই গ'লো কিমান, 5x। আৰু এই 5x টো কাৰ সমান হ'ব, 5x টো সমান হ'ব আমাৰ 54ৰ। 54 টো এটা কাম কৰা, 55 কৰি লোৱা, ক্যালকুলেশনটো বেছি ইজি হ'ব। ইয়াতে আমি কৈ দিলো 55। তো 55 হলে ইয়াতে মই কৈ দিলো 5x = 55, x = আহি গ'ল 11। x = যদি 11 হয় তেতিয়াহ'লে সংখ্যা দুটা কি হ'ব, এটা আছে 7x, 7x মানে কিমান হ'ব, 11 7 গুণ 77, 77। এটা সংখ্যা হৈ গ'ল 77 আৰু এটা সংখ্যা কিমান হ'ল, 11 2 গুণ 22। পালো নে নাই, মানে আলটিমেটলি আমাক যদি পাৰ্থক্যও দিয়া থাকে আমি এতিয়া এনসাৰ উলিয়াব জানো।
মই যদিও ইয়াতে এটা অনুপাত দিছো, মই এটা কুৱেশ্যন তিনিটা দিছো, তো এনসাৰ প্ৰতিটোতে বেলেগ বেলেগ অহাৰ সম্ভাৱনা আছে, ঠিক আছে? কিয় আহিব পাৰে সেইটো বেলেগ কথা, কিন্তু মেক্সিমাম চান্স আছে বেলেগ বেলেগ এনসাৰ অহাৰ। এবাৰ কৈছো মই সংখ্যা দুটা যোগফল, যিহেতুকে যোগফল দিয়া আছে সেইকাৰণে আমি সংখ্যা দুটা যোগ কৰিব লগা হৈছে, যিহেতুকে ডিফাৰেন্স দিয়া আছে আমি বিয়োগ কৰিব লগা হৈছে, যিহেতুকে প্ৰডাক্ট বুলি কৈছে পূৰণ ফল, অৰ্থাৎ আমি কি কৰিম 2x into 7x কৰিব লাগিব, আৰু এই বস্তুখিনি কাৰ সমান হ'ব? এই বস্তুখিনি সমান হ'ব 98 ৰ, ঠিক আছে 98 ৰ। এতিয়া এইখিনিক যদি আমি সলভ কৰো, ইয়াতে আমি দেখিম কিমান আহিব 14 আহিব ন, 14x square is equal কিমান 98, x square equal কিমান হ'ব 7 বাৰ যাব 7 আহি গ'ল, x equal কিমান আহি গ'ল √7, x equal আহি গ'ল √7। এতিয়া আমাক যদি কুৱেশ্যন কৰে যে ইয়াৰে সংখ্যা দুটা উলিওৱা, তো সংখ্যা দুটা কি হ'ব? এটা হ'ব 2√7, ইয়াতে এনসাৰ কি আহিব? এটা হ'ব 2√7, এটা আহি গ'ল আমাৰ 2√7, আৰু এটা কিমান আহিব? এটা আহিব 7√7, ঠিক আছে? এই দুটা আমাৰ এনসাৰ হৈ গ'ল 7√7। বাৰু বুজি পালা ধুনীয়াকৈ? তো এক্সামত আমাক কেতিয়াবা কি দিয়া থাকিব? যোগফল দিয়া থাকিব, কেতিয়াবা এনেকুৱা চিটুৱেশ্যন আহিব যে ডিফাৰেন্সটো দিয়া আছে, আৰু কেতিয়াবা আমাক প্ৰডাক্ট দিয়া থাকিব। আমি যিকোনো এটা বস্তু দিয়া থাকিলে আমি এনসাৰ উলিয়াব পাৰিব লাগিব। এই ক্লাছটো আমি ৰেশিও প্ৰপোৰ্শনত যদিও বহুত বেছি কুৱেশ্যন অহা দেখা যায়, ষ্টিল আমি বহুত বেছি টাইমো নলওঁ, কাৰণ আমি অলৰেডি জানো ইয়াতে কিমানখিনি বস্তু পঢ়িলে সাফিচিয়েন্ট হয়। আমি বেছিক ৰেশিওৰ অলৰেডি এটা কুৱেশ্যন ডিছকাশ্যন কৰিলো, এই তিনিটা ধৰণৰ কুৱেশ্যন তোমালোকৰ আহিব পাৰে, ইয়াতকৈ বাহিৰৰ কুৱেশ্যন অহাৰ সম্ভাৱনা খুব কম। আৰু নেক্সট তোমালোকৰ কি আহিব পাৰে? নেক্সট তোমালোকক ক'ব আমাক কৈ দিব, সাপোজ এনেকুৱা ইকুৱেশ্যন দি দিব 5a is equal 7b is equal 3c, ঠিক আছে? এতিয়া এইটোৰ পৰা তোমালোকক ক'ব a is to b is to c উলিয়াব, এনেকুৱা ধৰণৰ আমাক ইকুৱেশ্যন দিয়া দেখা যায়। ডাইৰেক্টলি তোমালোকক এইটো দি দিছে, কমা দিব, দি পেলাই ক'ব a অনুপাত b অনুপাত c উলিওৱা। যদি এনেকুৱা ধৰণৰ ইকুৱেশ্যন আহে কি কৰিবা? তাৰ কাৰণে তোমালোকে মনত ৰাখিবা, যদি আমাৰ এনেকুৱা এটা সমীকৰণ থাকে বা ইকুৱেশ্যন এটা থাকে, এই ইকুৱেশ্যনৰ পৰা আমি যদি ৰেচিঅ উলিয়াব লাগে, আমাৰ যিবিলাক কোএফিচিয়েন্ট আছে, মানে এৰ কাষত যোনটো সংখ্যা লগ হৈ আছে, বিৰ কাষত যোনটো সংখ্যা লগ হৈ আছে, আৰু চিৰ কাষত যোনটো সংখ্যা লগ হৈ আছে, এই সংখ্যাকেইটা ওলোটাই দিব লাগে। অৰ্থাৎ এৰ কাষত লগ হৈ থকা সংখ্যাটো আমি কি কৰিম? 1/5 লিখি দিম। বিৰ কাষত লগ হৈ থকা সংখ্যাটো কি লিখিম? 1/7 লিখি দিম। আৰু চিৰ কাষত লগ হৈ থকা সংখ্যাটোক আমি লিখি দিম 1/3। জাষ্ট ওলোটাই পেলাই লিখিব লাগে। আমি এতিয়া এইখিনি কি কৰিম? আমি ইয়াত দেখিলো এইটো ভগ্নাংশ আহি গ'ল। মনত ৰাখিবা ৰেচিঅ কেতিয়াও ভগ্নাংশত নাথাকে, ঠিক আছে? অনুপাত কেতিয়াও ভগ্নাংশত নাথাকে। যদি অনুপাত ভগ্নাংশত দেখিছা, তেতিয়াহ'লে তাক কনভাৰ্ট কৰিব লাগিব। এতিয়া এই ৰেচিঅটোক আমি গোটা সংখ্যালৈকে কনভাৰ্ট কৰিব লাগিব, ইন্টিজাৰ ফৰ্মেটলৈকে। কনভাৰ্ট কেনেকে কৰে? তাৰ কাৰণে যিকেইটা ডিনমিনেটৰ আছে, ডিনমিনেটৰ কেইটাৰ আমি এলচিএম ল'ব লাগিব। এলচিএম কাৰ ল'ব লাগিব? 5, 7 and 3 কিমান আহিব? 21 আৰু 105। 105 আহি যাব লসাগু। আমি কি কৰিব লাগিব? ইহঁত তিনিওটা সংখ্যাৰে এলচিএম ল'ব লাগিব, আৰু সেই লসাগুটো গোটেইকেইটাৰ লগত পূৰণ কৰি দিয়া। That's it. ইয়াতে আমি কি কৰিম? 1/5 into 105, দেন আমি কি কৰিম? 1/7 into 105। আলটিমেটলি আমি গোটেইকেইটা সংখ্যাৰ লগতে কি কৰিম? ইয়াতে পূৰণ কৰি যাম। পূৰণ 105, that's it. এতিয়া এইখিনি যদি অকনমান সিম্পলিফাই কৰো, অকনমান যদি সিম্পলিফাই কৰো, কি হ'ব? 5ৰে এইটো কাটি দিলো, 21 আহি গ'ল, ঠিক আছে? 7ৰে কাটি দিয়া 15 আহি গ'ল, আৰু 3ৰে কাটি দিয়া আমাৰ এইটো কিমান আহি যাব? 35 আহি যাব। তো ফাইনেলি আমাৰ ৰেচিঅটো কিমান আহি গ'ল? 21:, কিবা ভুল হ'ল নেকি? ঠিকে আছে। Okay, 21:15:35, ঠিক আছে? ওকে, তো এতিয়া যাব জানো? 3ৰে নাযায় ন? ওকে, এইটো এনসাৰ। তো এইটো আমাৰ কাৰেক্ট ৰেচিঅ আহিব। তো এক্সামত আমাৰ যদি এনেকুৱা টাইপৰ ইকুৱেশ্যন আহে, এইটো মনত ৰাখিবা, যাতে আমি ইয়াৰ পৰা ডাইৰেক্টলি ৰেচিঅ উলিয়াব পাৰো, কাৰণ ইম্পৰ্টেন্ট হয়, বহুত বেছি ইম্পৰ্টেন্ট হয়। আমাক যদি এনেকুৱা ইকুৱেশ্যন দি দিলে আমি এনেকৈ ৰেচিঅটো ওলাই ল'ব পাৰিম, আৰু ৰেচিঅটো ওলোৱাৰ পিছত আমাৰ বাকীখিনি এনসাৰ অট'মেটিকেলি আহি যাব। ডান? নেক্সট কুৱেশ্যনৰ ফালে আহিছো। নেক্সট কি কুৱেশ্যন এক্সামত আহিব? নেক্সট কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন অহা দেখা যায়, যিটো কুৱেশ্যনত আমাক দিয়া থাকিব, আমাক a অনুপাত b দিয়া আছে, a অনুপাত b সাপোজ দিয়া আছে 2:3, আমাক দিয়া আছে b অনুপাত c দিয়া আছে 5:4। তেতিয়াহ'লে আমাক উলিয়াব দিব a অনুপাত b অনুপাত c উলিওৱা। এই বস্তুটো তোমালোকে জানিব লাগিব, এক্সাম পইণ্ট অফ ভিউৰে বহুত বেছি ইম্পৰ্টেন্ট। আমাক a অনুপাত b দিয়া আছে, আৰু b অনুপাত c ও দিয়া আছে, আৰু ইয়াৰ পৰা উলিয়াব দিছে a অনুপাত b অনুপাত c। তাৰ কাৰণে তোমালোকে এটা মেথড মনত ৰাখিবা, সেইটো হ'ল প্লট মেথড বুলি কোৱা হয়। প্লট মেথডটো বহুত বেছি বেনিফিচিয়েল হয়, বা তোমালোকে প্লট মেথড মনত নাৰাখিলেও তোমালোকৰ অপচন আছে, বাট প্লট মেথডটো মনত ৰখাটো খুব ভাল হয়। তো ইয়াতে যদি চাও a অনুপাত b আমাক দিয়া আছে, ঠিক আছে? a অনুপাত b কিমান দিয়া আছে? 2:3। তো মই ইয়াতে লিখিলো 2:3। তাৰপিছত কি আছে? b অনুপাত c আছে, কিমান আছে?
বি অনুপাত চি আছে 5:4 তো দুটা বেলেগ বেলেগ অনুপাত তো বেলেগ লাইনত লিখিছো ঠিক আছে প্ৰথম অনুপাতটো এটা লাইনত লিখিছো সেকেন্ড অনুপাতটো এটা লাইনত লিখিছো নেক্সট কি মনত ৰাখিবা যাৰ কাষত খালি জায়গা আছে ইয়াতে লিখিছো মই 3 ৰ কাষত খালি জায়গা আছে যাৰ কাষত খালি জায়গা আছে সেই সংখ্যাটো লিখি দিম 3 ৰ কাষত খালি জায়গা 3 লিখিলো 5 ৰ কাষত খালি জায়গা আছে 5 লিখিলো দ্যাটস ইট ঠিক আছে যাৰ কাষত খালি জায়গা এই খালি জায়গাটোত সেই সংখ্যাটো লিখি দিবা কাম খতম এতিয়া এইকেইটা পূৰণ কৰি দিয়া 5 ৰ লগত এইটো ডিৰেকচনত পূৰণ কৰি দিবা 5 2 গুণ 10 অনুপাত 15 অনুপাত 12 তো এইটো হৈ গল আমাৰ কাৰেক্ট ৰেশিও তো এক্সামত তোমালোকক এনেকুৱা সিচুৱেচন দিব যত তোমালোকক a অনুপাত b দিয়া থাকিব b অনুপাত c দিয়া থাকিব আৰু দি পেলাই তাৰ পৰা তোমালোকক a অনুপাত b অনুপাত c উলিয়াব দিব যত আমি ডাইৰেক্টলি কি কৰিম আমি প্লট মেথডটো ব্যৱহাৰ কৰিম আৰু ডাইৰেক্টলি এনসাৰটো লম ইয়াৰ বাহিৰে কিবা বেলেগ মেথড আছে জানো নিশ্চয় আছে বেলেগ মেথডটো কেনেকুৱা ইয়াতে তোমালোকে মন কৰিলে দেখিবা a অনুপাত b আমাক কিমান দিয়া আছে a অনুপাত b আমাক দিয়া আছে 2:3 ঠিক আছে 2:3 দিয়া আছে b অনুপাত c কিমান দিয়া আছে তো b অনুপাত c আমাক দিয়া আছে 5:4 আমি সকলোৱে জানো ইয়াতে অনুপাত b যোনটো আছে এই b টো দুইটাতে কমন আছে কমন থকা সংখ্যাটো সদায় একে হ'ব লাগিব নে নাই এনেকুৱাটো হ'ব নোৱাৰে যে ইয়াতে বেলেগ আছে হেতুটো হ'ব নোৱাৰে তো আমি কি কৰিব লাগিব ইয়াৰে 3 টো আৰু 5 টো সমান বনাব লাগে কেনেকৈ সমান বনাম মই যদি ইয়াতে 3 ৰ লগত যদি এটা 5 পূৰণ কৰো কি হ'ব 5 3 গুণ 15 ঠিক তেনেদৰে 5 ৰ লগত 3 এটা পূৰণ কৰিলে কি হ'ব তো আমি কি কৰিছো আমাৰ মেইন টাৰ্গেট হৈছে b ৰ যোনটো ৰেশিও আছে b ৰ যোনটো ভ্যালু আছে এটো সমান বনাব লাগে তো এতিয়া আমি ফাইনালি ইয়াতে দেখি গলো ইয়াতে আছে 15 ইয়াতেও 15 মিলি গল নে নাই b ৰ ভ্যালুটো মিলি গৈছে তো ইয়াতে যেহেতু 3 পূৰণ কৰিছা তোমালোকে b ৰ লগত তো তোমালোকে c ৰ লগত এটা 3 পূৰণ কৰিব লাগিব ইয়াতে যেনেকৈ 5 পূৰণ কৰিছা ইয়াতেও এটা 5 পূৰণ কৰিব লাগিব তো ফাইনালি আমি গম পালো ইয়াতে আহি যাব 4 3 গুণ 12 ইয়াতে আহি যাব 5 2 গুণ 10 মানে a ৰ ভ্যালু আহিছে 10 b ৰ ভ্যালু আহিছে 15 ইয়াতে b ৰ ভ্যালু আহিছে 15 c ৰ ভ্যালু আহিছে 12 অৰ্থাৎ a b c কিমান হ'ব 10 12 10 15 আৰু 12 তো এনেকেও তোমালোকে ডাইৰেক্টলি এনসাৰটো উলিয়াব পাৰিবা তো কিমান আহিল 10 15 আৰু 12 10 15 12 তো দুইটা মেথডে কাৰেক্ট দুইটা মেথডৰ যোনটো তোমালোকৰ ভাল লাগে সেইটো ইউজ কৰিলে হ'ল তো এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে যাতে মিছ নাযায় নেক্সট কুৱেশ্যনৰ ফালে আহিছো মানি ডিস্ট্ৰিবিউশন কি হয় আমাৰ এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন দিব য'ত তোমালোকক ক'ব এজন মানুহৰ লগত 1000 টকা আছে মানে সেই 1000 টকাটো তোমালোকে তিনিজন মানুহৰ মাজত ভগাব লাগে a b আৰু c a b আৰু c ৰ মাজত ভগাব লাগে আমাক ক'ব এজন মানুহক তিনিজন মানুহৰ মাজত এটা নিৰ্দিষ্ট পৰিমাণৰ টকা ধনৰাশি ভগাব লাগে a b c ৰ মাজত আৰু যে ভগাম আমি এই যে পইচা ভগাৰ কথা কৈছে পইচা যে ভগোৱাৰ কথা কৈছে সেই পইচাখিনি কেনেকে ভগাব পইচাখিনি যেতিয়া ভগাব তেতিয়াহ'লে ইয়াতো ৰেশিও দি দিলে 1/3 দেন কৈ দিলে 2/5 h2 দি দিলে 7 এইটো ৰেশিওত ভগাব দিলে ঠিক আছে আমাক কৈ দিলে এজন মানুহৰ লগত 1000 টকা আছে আৰু সেই টকাটো a b c ৰ মাজত 3/1 অনুপাত 5/2 অনুপাত 7ত ভগাব লাগে এটা কেনেকে ভগাম তো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে প্ৰথমতে তোমালোকে মনত ৰাখিবা যে অনুপাত কেতিয়াও ৰেশিওত নাথাকে ভগ্নাংশত নাথাকে এইটো মই আগতেও মেনশ্যন কৰিছো প্ৰথমতে আমি কি কৰিম এই যোনটো ভগ্নাংশ আছে এই ভগ্নাংশটোকে আমি কনভাৰ্ট কৰিম কিহলৈকে ইন্টিজাৰ ফৰ্মেটলৈকে ঠিক আছে অখণ্ড সংখ্যা আমি ইন্টিজাৰলৈকে কনভাৰ্ট কৰিম ইন্টিজাৰলৈকে কনভাৰ্ট কৰিম ওকে এতিয়া নেক্সট আমি কি কৰিম ইয়াৰে পাছত আমি কি কৰিম ইয়াতে যদি চাও 1/3 লগত আমি কি মাল্টিপ্লাই কৰিব লাগিব 1/3 আমি যদি ইন্টিজাৰলৈকে কনভাৰ্ট কৰিব বিচাৰো 5 আৰু 3 ৰ এলসিএম অৰ্থাৎ 15 এটা পূৰণ কৰিব লাগিব ইয়াতে এটা 15 পূৰণ ইয়াতেও এটা 15 পূৰণ আৰু লাষ্টত লাগিব 15 এটা পূৰণ আলটিমেটলি গোটেই কেইটাৰ লগত তাতে দেখিলো 5 3 গুণ 15 ইয়াতে কাটিলো 5 বাৰ তো আলটিমেটলি আমাৰ ৰেশিও আহি গল 5:6:105 ঠিক আছে তো আমাৰ এইখিনি আহি গল ৰেশিও কাৰেক্ট অনুপাতটো হৈছে এইটো এতিয়া কথাটো হল আমাক কুৱেশ্যনত কি কৈছে কুৱেশ্যনত কৈছে 1000 টকা ভগাব দিছে আমি সকলোৱে জানো যে অনুপাত অৰিজিন সংখ্যা নহয় মনত ৰাখিবা এইটো অনুপাত অৰিজিন সংখ্যা নহয় অৰিজিন সংখ্যা যদি উলিয়াব লগা হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব ইয়াতে x এটা লগাব লাগিব অৰ্থাৎ 5x 6x আৰু 105x ঠিক আছে এইকেইটা এতিয়া আমি ক'ব পাৰিম যে এইকেইটা অৰিজিন সংখ্যাৰ অৰ্থ কি ইয়াৰ অৰ্থটো হৈছে আমি এতিয়া এইখিনি কথা ক'ব পাৰিম যে a নামৰ মানুহজনক 5x টকা দিয়া হ'ব b নামৰ মানুহজনক 6x টকা আৰু c নামৰ মানুহজনক 105x টকা দিয়া হ'ব ঠিক আছে এইখিনি টকা মানে তিনিওটা নামত ভগোৱা হ'ব ওকে এতিয়া এইখিনি টকা যদি আমি ইয়াতে চাওঁ টোটেল কিমান টকা হ'ল ইহঁতৰ মাজত ভগোৱা টকাখিনি যদি যোগ কৰি দিও 116 টকা হ'ব 116x টকা তো এই গোটেই টকাখিনি 1000 টকাৰ সমান নহব জানো ঠিক আছে 1000 টকাৰ সমান নহব জানো ইয়াতে যদি মই অকমান কুৱেশ্যন আৰু অলপ সিম্পলিফাই কৰি দিও ইয়াতে মই লিখি দিলো 1160 টকা আমি 1160 টকা ভগাব লাগে আমি কি কম এই গোটেই 116x টো 1160 টকাৰ সমান নহব জানো অবভিয়াসলি হ'ব আমি যদি ইমানখিনি টকা ভগাব লাগে 116x টো 1160 সমান হ'ব আৰু ইয়াৰে পৰা যদি আমি কাট কৰি দিও 10 বাৰ যাব x ইকুৱেল কিমান আহি গল 10 আহি গল আৰু x ৰ ভ্যালুটো যেতিয়া তোমালোকে গম পাবা তাৰ পিছত তোমালোকে a কিমান টকা পাইছে বা b কিমান টকা পাইছে বা c কিমান টকা পাইছে উলিয়াব নোৱাৰিবা জানো ইজিলি পাৰিবা
আমি যেতিয়া এবাৰ গম পাম যে x ৰ ভ্যালুটো কি হয় তাৰ পিছত আমাৰ a কিমান টকা পাইছে b কিমান টকা পাইছে আমাৰ কাৰণে এইখিনি বহুত ইজি কাম হয় নে এটা যদি খাও 5x মানে কিমান হ'ব 50 টকা 6x মানে কিমান হ'ব 60 টকা ওকে আৰু 105x মানে কিমান হ'ব 1050 1050 টকা 1050 টকা পাইছে c এ বাকি ইহঁত দুটা কিমান পাইছে a আৰু b আমাৰ পইচা পাইছে বহুত কম 50 টকা 60 টকা মেইনলি বেছিকৈ পইচা কোনে লৈ গ'ল বেছিকৈ পইচা লৈ গৈছে আমাৰ c ওকে ক্লিয়াৰ তো আমাক এনেকুৱা ধৰণৰ কুৱেশ্যন দিব য'ত আমাক কিবা এটা পৰিমাণৰ এমাউণ্ট এটা দিয়া থাকিব পইচাৰ কথা ক'ব পাৰে বা কিবা এটা সংখ্যা কৈ দিব তো সেইখিনি বস্তু আমি ভগাব লাগে তো সেইকাৰণে সেই মানি ডিষ্ট্ৰিবিউচনটো এটা বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে তো এইটো বস্তু ভালদৰে চাই গ'লে নেক্সট আমি আহিছো নেক্সট কুৱেশ্যনৰ ফালে এক্সামত এনেকুৱা ধৰণৰ কথাও কোৱা দেখা যায় a অনুপাত b আমাক কৈ দিলে 2:3 a অনুপাত b আমাক কৈ দিলে 2:3 ঠিক আছে বা তোমালোকক এনেকৈ দিলে মই আৰু অলপমান কমপ্লিকেটেড কৰি দিলো আমাৰ এক্সামত সাপোজ দি দিলে ইয়াতে 7a is equal 6b ঠিক আছে এইখিনি দিয়া আছে আৰু নেক্সট ইয়াতে আমাক কৈছে twice a plus 5b divided by thrice a plus 3b এইটো আমাক উলিয়াব দিলে তো এইবিলাক কুৱেশ্যন আহিলেও এক্সামত বহুতৰ কনফিউজন লগা দেখা যায় কিন্তু কনফিউজন হ'ব লগা একো কুৱেশ্যন নহয় ফাৰ্ষ্টলি আমি কি কৰিব লাগে যদি এনেকুৱা ধৰণৰ কিবা ডাটা দিয়া আছে ইয়াৰ পৰা তোমালোকে a আৰু b ৰ অনুপাতটো ওলাই ল'বা ঠিক আছে a আৰু b ৰ অনুপাতটো ওলাই ল'বা অনুপাতটো কেনেকৈ ওলাম অনুপাতটো উলিওৱাৰ কাৰণে আমি প্ৰথমতে a ৰ কাষত যিটো লগ হৈ আছে 7 আছে এইটো উলুটাই দিম 1/7 তাৰপিছত b ৰ কাষত কোন আছে 6 আছে 1/6 কৰি দিম দেন আমি লসাগু লৈ পেলাই ইহঁতৰ লগত পূৰণ কৰিব লাগিব কিয় কাৰণ ইহঁত ভগ্নাংশত আছে যদি ইয়াতে 42 এটা পূৰণ কৰি দিও 42 কি হ'ব ইহঁতৰ LCM 42 পূৰণ কৰিলে আমি পাম 6:7 ওকে আমি অনুপাতটো যেতিয়া পাই যাম এই অনুপাতটো আমি কি কৰিব লাগে সিম্পলি ইয়াতে যিকেইটা a আৰু b ৰ ভ্যালু আছে এই ভ্যালু কেইটা আমি এইটো যোনটো আমাক সুধিছে ইয়াত বহাই দিলে হৈ গ'ল তাত আৰু বেছি ভাবিব লগা নাই সিম্পল একদম তো 2 ইনটু কি দিম a ৰ ভ্যালু আমি আহিছে 6 দেন b ৰ ভ্যালু কিমান আছে 5 ইনটু 7 দেন a ৰ ভ্যালু আকৌ কিমান আছে 6 আছে দেন b ৰ ভ্যালু আছে কিমান 7 আছে দ্যাটস ইট এইখিনি ডাটা আমি ইয়াতে বহাই দিলো এইখিনি তোমালোকে সলভ কৰি দিবা তোমালোকৰ কাৰেক্ট এনসাৰটো ওলাই আহিব ওকে যদি কেতিয়াবা এনেকুৱা ধৰণৰ সিচুৱেচন ক্ৰিয়েট হয় য'ত তোমালোকে দেখা পালা যে a আৰু b ৰ এনেকুৱা টাইপৰ কিবা এটা ইকুৱেশ্যন দি দিছে তাৰ পৰা তোমালোকক এইটো উলিয়াব দিছে প্ৰথমতে তোমালোকে সদায় মনত ৰাখিবা কি উলিয়াব লাগে ৰেশিও কিছুমান কুৱেশ্যনতো ইমানে সহজ কৰি দিয়ে আমাক ইভেন ৰেশিওটো দিয়া থাকে আমাক এইখিনিও নিদিয়ে আমাক ডাইৰেক্টলি a অনুপাত b দি দিব দি পেলাই আমাক এনেকুৱা ধৰণৰ কিবা এটা ডাটা এটা দি দিব এনেকুৱা ধৰণৰ যিকোনো বস্তু দিব পাৰে তো ভয় খাব লগা নাই তোমালোকে জাস্ট a আৰু b ৰেশিও দিয়া থাকিলে সেই ভ্যালু কেইটা ইয়াতে বহাই দিবা এনসাৰটো অটোমেটিক্যালি ওলাই আহিব ক্লিয়াৰ আশা কৰো ধুনীয়াকৈ বুজি পালা এইখিনি সাফিচিয়েন্ট হয় ওকে নেক্সট আমি আহিছো ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যন যেটো এটা বহুত বেছি ইম্পৰ্টেন্ট টপিক হয় ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যনত ফাৰ্ষ্টলি আমি মনত ৰাখিব লাগে এটা ফৰ্মুলা ঠিক আছে ফৰ্মুলাটো বহুত বেছি ইজি হয় ফৰ্মুলাটো হৈছে ইনভেষ্টমেন্ট ইনটু টাইম ইকুৱেল প্ৰফিট ঠিক আছে ইনভেষ্টমেন্ট ইনটু টাইম ইজ ইকুৱেল প্ৰফিট এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিব লাগে এটা এক্সামত কুৱেশ্যন কেনেকৈ আহে মই সেইটো আইডিয়া দি আছো এক্সামত আমাক ইনভেষ্টমেন্টৰ ৰেশিও দিয়া থাকিব আমাক প্ৰথম কুৱেশ্যনটো এনেকুৱা ধৰণৰ কুৱেশ্যন দিব এটা ব্যৱসায়ত এটা বিজনেছ এটা আছে তাত a আৰু b নামৰ দুজন মানুহে ইনভেষ্ট কৰিছে ঠিক আছে এটা বিজনেছত a আৰু b নামৰ দুজন ব্যক্তিয়ে ইনভেষ্ট কৰিছে এটা ইনভেষ্ট কৰাৰ ফলত ব্যৱসায়টোত ইনভেষ্ট কৰিছে সাপোজ আমাক কৈ দিলে এজনে ইনভেষ্ট কৰিছে 5000 টকা এজনে 5000 টকা ইনভেষ্ট কৰিছে আৰু আন এজন মানুহে 8000 টকা ইনভেষ্ট কৰিছে 5000 আৰু 8000 rupees ইনভেষ্ট কৰিছে ঠিক আছে আফটাৰ 1 ইয়াৰ এক বছৰ পিছত সিহঁতৰ টোটেল এক বছৰ পিছত সিহঁতৰ মই কৈ দিলো 2600 টকা লাভ হৈছে প্ৰফিট কিমান প্ৰফিট হৈছে 2600 টকা প্ৰফিট 2600 টকা হলে এই প্ৰফিটৰ a কিমান টকা পাব b কিমান টকা পাব লাভ যে হল 2600 টকা সেই 2600 টকাটো এনেকুৱাটো নহয় ন সমানে ভগাই ল'ব যোনে বেছিকৈ ইনভেষ্ট কৰিছে বেছিকৈ পইচা ল'ব যোনে কমকৈ ইনভেষ্ট কৰিছে কমকৈ ল'ব তো কোনে বেছিকৈ ল'ব বা কোনে কমকৈ ল'ব বা কোনে কিমান টকা ল'ব সেইটো কথা আমাক কুৱেশ্যনত সোধে কুৱেশ্যনটো মই আকৌ এবাৰ জনাই দিছো এক্সামত এনেকুৱা ধৰণৰ কথা ক'ব য'ত a আৰু b এ এটা ব্যৱসায়ত 5000 আৰু 8000 টকা বিনিয়োগ কৰে ঠিক আছে নিয়োগ কৰে বুলি কয় বিনিয়োগ কৰে তাৰপিছত আমাক ক'ব যদিহে এক বছৰৰ অন্তত সিহঁতৰ মুঠ 2600 টকা লাভ হয় তেতিয়াহ'লে লাভত বিৰ পৰিমাণ বিচাৰি উলিওৱা লাভত বিৰ পৰিমাণ কিমান এই যিখিনি লাভ হৈছে 2600 টকা তাত বিয়ে কিমান টকা পাব এইটো কুৱেশ্যন কৰে তো তাৰ কাৰণে তোমালোকে কি মনত ৰাখিবা সিম্পলি এই যোনটো ফৰ্মুলা আছে এই ফৰ্মুলাটো তোমালোকে ডাইৰেক্টলি লিখি দিবা ইনভেষ্টমেন্ট লিখিবা দেন তলত লিখিবা টাইম ঠিক আছে লিখাৰ ফৰ্মুলাটো লিখা আৰু কুৱেশ্যন সলভ কৰাৰ টেকনিকটো অলপমান ডিফাৰেন্ট ইয়াতে কিন্তু মেথডটো খুব সহজ হয় এবাৰ যেতিয়া ভালদৰে মন কৰিবা তাৰপিছত তোমালোকৰ কেতিয়াও কনফিউজনো নালাগে আৰু কৰিবলৈ অশান্তিও নালাগে ডাইৰেক্টলি এনসাৰটো ওলাই
আমি ইনভেষ্টমেন্ট লিখিলো, টাইম লিখিলো, প্ৰফিট লিখিলো। এতিয়া কুৱেশ্যনত কি কৈছে, এজনে 5,000 টকা ইনভেষ্ট কৰিছে আৰু এজনে 8,000 টকা ইনভেষ্ট কৰিছে। মনত ৰাখিবা ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যন যদি এক্সামত আহে আমি সদায় ইয়াৰে ৰেচিঅ উলিয়াব লাগে। আমি এই ফৰ্মুলাটো যে লিখিলো ইনভেষ্টমেন্ট টাইম প্ৰফিট, এতিয়া আমি যিমান ডাটা লিখিম গোটেইবিলাকে কি হ'ব, এটা এটা অনুপাত হ'ব। অনুপাতৰ বাহিৰে বেলেগ আমি নিলিখো। যদি ইয়াতে অনুপাত লিখিবলৈ যাওঁ কেনেকে লিখিম, প্ৰথমতে মই লিখিম 5,000 আৰু 8,000 অনুপাত। ইহঁত দুটাৰ অনুপাত কিমান হ'ব কোৱাচোন, 0 কাট হৈ যাব। আলটিমেটলি আমাৰ ইনভেষ্টমেন্টৰ ৰেচিঅটো হৈছে 5:8। ঠিক আছে, ইনভেষ্টমেন্টৰ অনুপাতটো কি হ'ব 5:8। ইনভেষ্ট কৰিছিল 5,000 টকা আৰু 8,000 টকা, এইটো টকা। আমি তাৰ কি উলিয়াব লাগিব, ৰেচিঅ উলিয়াব লাগিব। আমি ৰেচিঅ লিখিলো 5:8। নেক্সট আমাক টাইম কি কৈছে, কুৱেশ্যনত আমাক কৈছে যে 1 বছৰৰ পিছত 2600 টকা লাভ হৈছে, মানে সিহঁতে 1 বছৰৰ কাৰণে ইনভেষ্ট কৰিছে। তো টাইমটো কি হ'ব, এ নামৰ মানুহজনে কিমান ইনভেষ্ট কৰিছে, এ নামৰ মানুহজনে 1 বছৰৰ কাৰণে ইনভেষ্ট কৰিছে, বি নামৰ মানুহজনেও 1 বছৰৰ কাৰণে ইনভেষ্ট কৰিছে। হ'ল, আমি প্ৰথমতে কি কৰিম, ইয়াতে ইনভেষ্টমেন্ট লিখিম, দেন টাইম লিখিম আৰু লাষ্টত এই দুটা পূৰণ কৰি পেলাই, অৰ্থাৎ এইটো ডাইৰেকশ্যনত পূৰণশীল, 5 1 গুণ 5, 8 1 গুণ 8, এইটো হৈ গ'ল আমাৰ প্ৰফিটৰ ৰেচিঅ। আশা কৰো বুজি পালা, প্ৰফিটৰ ৰেচিঅ ওলাই গ'ল। আৰু প্ৰফিটৰ যেতিয়া অনুপাতটো ওলাই যাব, এই অনুপাতটো কাৰ সমান হ'ব, এই অনুপাতটো হৈ যাব 2600 সমান। অৰ্থাৎ আমি ইয়াতে লিখিম 5x প্লাস 8x সমান আহিব 2600 টকা। আৰু ইয়াৰে পৰা আমাৰ আহিব 13x ইজ ইকুৱেল 2600 টকা। আৰু ইয়াৰে পৰা x ইকুৱেল কিমান আহিব, 200 টকা। x ৰ ভ্যালুটো যেতিয়া 200 আহি যাব, তাৰ পৰা আমি a কিমান টকা পাইছে, a পাইছে 5x অৰ্থাৎ 1000 টকা। a পাইছে 5x মানে 1000 টকা। b এ পাইছে কিমান 8x মানে কিমান হ'ব, 8 into 200 কিমান আহিব, 8 2 গুণ 1600 টকা। ওকে, আশা কৰো বুজি পালা ধুনীয়াকে। তো a পাইছে 1000 টকা, b এ পাইছে 1600 টকা। আমাৰ এনসাৰটো ওলাই আহিল। আমি কৰিব কি লাগে, এইটো যদি তোমালোকে আৰু অলপমান ভালদৰে চোৱা, আমাৰ ফৰ্মুলাটো হৈছে ইনভেষ্টমেন্ট ইনটু টাইম ইকুৱেল প্ৰফিট ফাৰ্ষ্টলি। সেকেন্ডত আমি যদি আৰু অলপমান বুজিব বিচাৰো, আমি ইয়াতে দেখি আছো, আমি ফৰ্মুলাটো ইয়াতে ডাইৰেক্টলি নিলিখো, আমি অলপমান বেলেগকে লিখো, ইনভেষ্টমেন্টটো আগতে লিখো, টাইম লিখো, তাৰপিছত আমি প্ৰফিট লিখো, এটা লাইন ক্ৰছ টানি দিওঁ। তো এই যোনটো মেথড আমি ইউজ কৰি আছো, এই মেথডটো কি বুলি কোৱা হয়, এইটোক আমি সাকসেসিভ কেছ বুলি কওঁ। ঠিক আছে, এইটোকে আমি সাকসেসিভ কেছ বুলি কওঁ। আৰু সাকসেসিভ কেছ মেথডটোত আমাৰ সকলোতকৈ বেছি ভাল গুণটো হৈছে যে আমি জাষ্ট ৰেচিঅ দিয়া থাকিলে হ'ল, আমাক ইনভেষ্টমেন্টৰ পৰিমাণো দিব নালাগে যে 5,000 টকা আৰু 8,000 টকা ইনভেষ্ট কৰিছে। কিছুমান কুৱেশ্যনত তোমালোকক এনেকুৱাও কথা ক'ব যে এটা ব্যৱসায়ত এ আৰু বি নামৰ দুজন ব্যক্তিয়ে, এ আৰু বি নামৰ দুজন ব্যক্তিয়ে কি কৰিছে, ইনভেষ্ট কৰিছে। কি অনুপাতত, আমাক অনুপাতটো দিয়া আছে ডাইৰেক্ট 11:15, এইটো অনুপাতত ইনভেষ্ট কৰিছে। যদিহে 2 বছৰ এ নামৰ ব্যক্তিজনে, এ নামৰ মানুহজনে 2 বছৰৰ কাৰণে ইনভেষ্ট কৰে আৰু বি এ যদি 1 বছৰৰ কাৰণে ইনভেষ্ট কৰে, বি এ কিমান বছৰ ইনভেষ্ট কৰিছে, 1 বছৰ, তেতিয়াহ'লে ইহঁতৰ প্ৰফিটৰ অনুপাত উলিওৱা। ঠিক আছে, ইহঁতৰ লাভৰ হাৰ উলিওৱা। তো এই ক্ষেত্ৰত আমি কি কৰিম, আমি আকৌ সেই ফৰ্মুলাটো ইউজ কৰিম, ইনভেষ্টমেন্ট লিখিম প্ৰথমতে, দেন টাইম লিখিম, তাৰপিছত কি লিখিম, প্ৰফিট লিখিম ইয়াতে তলত। আমি ইয়াতে সকলোৱে গম পাইছো যে ইনভেষ্টমেন্টৰ ইয়াতে ৰেচিঅটো ডাইৰেক্ট দিয়া আছে, ইয়াতে এইটো যোনটো দিয়া আছে এইটো অনুপাতে। তো এই ক্ষেত্ৰত আমাৰ কাৰণে আৰু সহজ হৈ যাব, কাৰণ আমি ডাইৰেক্টলি ইয়াতে ৰেচিঅটোৱে লিখিম 11:15। ইয়াত আমি টাইম কিমান দিয়া আছে, যে এ নামৰ মানুহজনে ইনভেষ্ট কৰিব 2 বছৰ, তো ইয়াতে 2 লিখিব লাগিব। বি এ কিমান ইনভেষ্ট কৰিব 1 বছৰ, তো 1 লিখিলো। দেন এই দুটা পূৰণ কৰি দিয়া, এইটো হৈ গ'ল 22, এইটো হৈ গ'ল 15। মানে আলটিমেটলি টোটেলত প্ৰফিটৰ ৰেচিঅ কিমান, প্ৰফিটৰ অনুপাতটো হৈছে 22:15। ঠিক আছে, আশা কৰো ধুনীয়াকৈ বুজি পালা, আৰু একো কনফিউজন নাই। বস্তুখিনি ভালদৰে চাই যোৱা, এক্সামৰ আগত ৰিভিজনৰ কাৰণে এইকেইটা ক্লাছ হয়, কুইক ৰিভিজনৰ কাৰণে গোটেইখিনি বস্তু যে ৰিভিজনো হয়, গোটেইখিনি বুজিও পালো। যদি কিবা বেছি কনফিউজন থাকে যে এইখিনি পাৰ্ট মই বুজি পোৱা নাই, মোক অলপমান ডিটেইলছত লাগে, সাৰ্চ কৰিবা। এনেকুৱা ধৰণৰ ক্লাছ অলৰেডি কৰোৱা আছে, তোমালোকে ৰেচিঅ এণ্ড প্ৰপৰশ্যন বুলি সাৰ্চ কৰিবা, যিটো সিৰিজ আহিব ইউটিউবত এভেইলেবল আছে, চাব পাৰা। আৰু যিসকলে পেইড কোৰ্স জইন কৰিছিলা এই কুইপেটত, তো তোমালোকৰ কাৰণে এপত অলৰেডি এভেইলেবল আছে, এপত গৈ পেলাই যোনটো ৰেচিঅ এণ্ড প্ৰপৰশ্যন চেপ্টাৰ আছে সেইটো এবাৰ প্ৰথমৰ পৰা আৰু এবাৰ চাই দিয়া। ঠিক আছে, এবাৰ গোটেইখিনি চাই দিয়া, তেতিয়াহ'লে নিশ্চয় বুজি পাই যাবা। ওকে, তো এতিয়া ইনভেষ্টমেন্ট ৰিলেটেড কুৱেশ্যন যদি আমি শিকিলো, তেতিয়াহ'লে আৰু বেছি আমি ডাইভাৰ্ট হোৱাৰ প্ৰয়োজন নাই। কুৱেশ্যনটো ধেৰ আছে বাৰু, ক'ব গ'লে গোটেই চেপ্টাৰটো বহুত কুৱেশ্যন আছে। আজি আমি এক্সামৰ আগমুহূৰ্তত যদি আমি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন অকল ডিছকাশ্যন কৰিবলৈ বহো, তেতিয়াহ'লে আমি এইখিনি ডিছকাশ্যন কৰাটো সাফিচিয়েণ্ট। আশা কৰো বুজি পালা সকলোৱে। যদি ক্লাছটো কৰি ভাল লাগিছে, লাইক এটা কৰিব নাপাহৰিবা। আৰু যদি কিবা কোৰ্স ৰিলেটেড, কিবা কোৰ্স ৰিলেটেড কুৱেৰিজ আছে, যদি কিবা কোৰ্স তোমালোকে কোনোবাই যদি টেটৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, তাৰ কাৰণেও মেথছৰ যদি বিচাৰি আছা, মেথছৰ ক্লাছ অলৰেডি হৈ আছে, তোমালোকে মেথছ ক্লাছ জইন কৰিব পাৰা। তোমালোকে জাষ্ট তলত ডেছক্ৰিপশ্যনত গোটেইকেইটা লিংক পাই যাবা। এবাৰ ইকুইপেট ৱেবছাইট ভিজিট কৰিলেও যিকোনো কুৱেৰি থাকিলে গম পাই যাবা। ওকে, আৰু নাম্বাৰো ইয়াতে দেখি আছে, নাম্বাৰত কণ্টেক্ট কৰিলে তোমালোকে গম পাই যাবা। লগ পাম সকলোকে নতুন ক্লাছ এটিত। থেংক ইউ এণ্ড বাই বাই।